1 লাখ টকা যদি আপোনাৰ আছে তেনেহলে আপুনি এতিয়া গাড়ীৰ গৰাকী হ'ব পাৰিব। গুৱাহাটীৰ পৰাও আহি পেলাই মানুহে গাড়ী, গুৱাহাটীতো বহুত ডিলাৰ আছে কিন্তু তাৰ পৰাও আহি পেলাই মোৰ পৰা গাড়ী লৈ আছে। 1.5 লাখ টকা দিলে আপুনি বলেৰো মেক্সি ট্ৰাক ইয়াৰ পৰা লৈ যাব পাৰিব। এখন মই কওঁ হয় কক 1 লাখ টকা দি দিব। 1 লাখ নহয়, 180,000 এটো। যদি আপুনি এই ভিডিওটো চাই আছে তেনেহলে আপুনি এখন কমাৰ্চিয়েল গাড়ী কম দামত কিনিব পাৰিব। হয়, যদি আপোনাৰ হাতত বেছি টকা নাই, আপোনাৰ হাতত খুব কম বাজেট আছে, আপোনাৰ হাতত 1 লাখ টকা এটা আছে আৰু আপোনাক এখন কমাৰ্চিয়েল গাড়ী লাগে, বিজনেছ আৰম্ভ কৰিম বা কিবা কামত লগাম, মাত্ৰ 1 লাখ টকাই আছে বাজেট, তেনেহলে আপুনি এতিয়া ক'ত আহিব লাগিব? নগদ আহিব লাগিব SK মটৰ্ছত। ইয়াত দেখা পাইছে গাড়ী আছে মেগা এক্সেল, এচি গোল্ড, সুপ্ৰো, আপুনি বলেৰো পাব, আপুনি ইয়াত DI পাব, EX পাব, আপুনি আল্ট্ৰা T7 লৈকে পাব। আপুনি কেৱল মাত্ৰ লৈ আহিব লাগিব 1 লাখ টকা। 1 লাখ টকাত আপুনি সৰু গাড়ী ইয়াৰ পৰা ফাইনেন্স কৰি ওলাই লৈ যাব পাৰিব আৰু ডাঙৰ গাড়ী ল'বলৈ হ'লে আপুনি 1.5 পৰা 2 লাখ টকা লৈ আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। হয়, ইয়াৰ পূৰ্বে বহুত ভিডিঅ' বনাইছো, বহুত ভিডিঅ'ত মই জনাইছো যে 1 লাখ টকা লৈ আহিলে SK মটৰ্ছে আপোনাক ফাইনেন্সত সৰু গাড়ী দি আছে। হয়, ইয়াত আপুনি 80,000 টকা যদি লৈ আহে, হাতত মাত্ৰ আপোনাৰ 80,000 টকা আছে আৰু আপোনাক কেছত গাড়ী লাগে, আপোনাৰ 1 লাখ টকা বাজেট নাই, 80,000 টকা লৈ আহিলে আপুনি সেইখন গাড়ী লৈ যাব পাৰিব। দেখা পাইছে ভিডিঅ'ত ৰেড কালাৰত গাড়ী আছে, 80,000 টকা লৈ আহিলে আপুনি লৈ যাব পাৰিব। ইয়াত গাড়ী আপুনি খুব কম চলা গাড়ীও পাব, অলপ বেছি চলা গাড়ী পাব, দামটো ইয়াৰ মতে আপোনাৰ আপ ডাউন হৈ থাকিব। আৰু ইয়াৰ এড্ৰেছটো মই জনাই আছো, আপুনি প্ৰথমতে নগাঁৱত আহিব লাগিব আৰু নগাঁৱৰ খুটিকুটিয়াত আহিব লাগিব আৰু PVCৰ একদম কাষতে আছে নতুনকৈ গুৱাহাটীৰ ট্ৰেভেলাৰ ষ্টেণ্ড, য'ত আপুনি গুৱাহাটীলৈ যায় গাড়ীত উঠি, এই ট্ৰেভেলাৰ ষ্টেণ্ডৰ একদম কাষতে লাগি আছে আমাৰ SK মটৰ্ছ। বাহিৰত ডাঙৰকৈ বৰ্ড লগোৱা আছে আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা, ফাইনেন্সৰ সুবিধা সকলোবোৰ হৈ যায়। পূৰ্বত ভিডিঅ' বনাইছো, আকৌ এবাৰ জনাম ইয়াত কি কি সুবিধা আছে, আপুনি কি সুবিধা লাভ কৰিব ইয়াৰ পৰা গাড়ী লৈ গ'লে। আকৌ এবাৰ জনাইছো, 1 লাখ টকা যদি আপোনাৰ আছে তেনেহলে আপুনি এতিয়া গাড়ীৰ গৰাকী হ'ব পাৰিব। হয়, 1 লাখ টকা থাকিলে আপুনি এখন কমাৰ্চিয়েল গাড়ী SK মটৰ্ছৰ পৰা লৈ যাব পাৰিব। এড্ৰেছ জনাইছো, যদি কিবা অসুবিধা হৈ আছে স্ক্ৰীনত ফোন নাম্বাৰটো দি দিছো, আপুনি কণ্টেক্ট কৰি গাড়ীৰ বিষয়ে জানিব পাৰে, এড্ৰেছৰ বিষয়ে জানিব পাৰে। যিকোনো সমস্যাৰ সন্মুখীন হ'লে আপুনি সেই কণ্টেক্ট নাম্বাৰত কল কৰি সমাধান লাভ কৰিব। গতিকে বেছি দেৰি নকৰি ভিডিঅ'ত আগবাঢ়ো, গাড়ী দেখুৱাই যাওঁ আৰু ইয়াৰ সবিশেষ জনাই যাওঁ, আমাৰ শাকিনৰ দাৰ পৰা সোধো আৰু গাড়ীসমূহ দেখুৱাই যাওঁ। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই আছো আমাৰ শাকিনৰ দাৰ লগত। ভালে আছে? হয়, ভালে আছো। হয়, ঈদৰ আগত আহিছো আৰু শুনিছো ষ্টকত ভালেমান গাড়ী আপডেট হৈছে আকৌ এবাৰ। হয়, ষ্টকত গাড়ী আছে আৰু আহিব লগা আছে। বহুত ভিডিঅ' বনাইছো, বহুত ভাল সাপোৰ্ট কৰিছে ফেচবুকত অথবা ইউটিউবত, সবেই ভাল সাপোৰ্ট কৰিছে, কিয়নো ইয়াত আহিলে ভিউৱাৰ্ছে ভাল গাড়ী এখন লৈ যাব পাৰে। হয় হয়, ভৰসা এটা দিয়া হয়। আপুনি ইয়াৰ পৰা গাড়ী ল'লে, আপোনালোকৰ ভিডিঅ' চাই পেলাই বহুত দূৰৰ পৰা মানুহ আহি পেলাই গাড়ী লৈ আছে। চৰাইদেউ, যোৰহাট, শিৱসাগৰ, আপোনাৰ তিনচুকীয়া, ডিব্ৰুগড়, আপোনাৰ গোলাঘাট, বহুত দূৰৰ পৰা আহি আছে। অসমৰ প্ৰত্যেকখন জিলাতেই কমাৰ্চিয়েল গাড়ীৰ ডিলাৰ আছে, ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ আছে, কিন্তু বেলেগ বেলেগ জিলাৰ পৰা নগাঁৱলৈ আহিলে নিজৰে লাগে যে কিবা এটা পাইছে ডিলাৰত, ভাল এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰে। ফাইনেন্সৰ সুবিধা আৰু এক্সচেঞ্জৰ সুবিধা সকলোবোৰ আছে। তো প্ৰথমতে আমাৰ যিসকল ভিউৱাৰ্ছ নতুন হয় তেওঁলোকক আমাৰ SK মটৰ্ছৰ প্ৰপাৰ এড্ৰেছটো পুনৰ এবাৰ জনাই দিব, যাতে নতুন ভিউৱাৰ্ছ যিসকল জইন হৈছে তেওঁলোকে SK মটৰ্ছত আহিবলৈ কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে। হয় হয় হয়, আমাৰ SK মটৰখন হ'ল নগাঁও টাউনত। হয়, নগাঁও টাউনত হয়। আৰু নগাঁও টাউনত আপোনাৰ যদি কাৰোবাৰ মানে ইয়াত আহি পেলাই অসুবিধা হয়, যে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো য'ত আছে তাতে আছে আমাৰ SK মটৰখন। আৰু আপোনাৰ আমাৰ ডিলাৰৰ সন্মুখত অপজিট চাইডত আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্প আছে। আমাৰ ডিলাৰৰ গুৱাহাটী ফালে যাওঁতে PVC আমাৰ ডিলাৰৰ চাইডতে পৰে। যদি কাৰোবাৰ অসুবিধা হয় ফোন কৰিলেও আমি অসুবিধা হ'লে আমি হেৰি দি দিম, লোকেশ্যন দি দিম। যদি আপুনি গাড়ীৰ ভিডিঅ' চাই আছে আৰু গাড়ী ল'ম বুলি ভাবিছে, তেনে প্ৰথমতে আপুনি নগাঁৱৰ খুটিকুটিয়াত আহক, তেতিয়া ফোন নম্বৰত ফোন কৰিলেই দাদা হেল্প কৰি দিব। আৰু যদি এড্ৰেছত অসুবিধা হৈছে, কিন্তু হ'ব নালাগে, একদম ৰোডৰ লগতে লাগি আছে। মই বাহিৰৰ ক্লিপটো এড কৰি দিম, একদম ৰাস্তাৰ লগত লাগি আছে, বাহিৰত ডাঙৰকৈ চাইনবোৰ্ড লগোৱা আছে SK মটৰ্ছ। তো ইয়াৰ পৰা ভিউৱাৰ্ছে গাড়ী লৈ গ'লে আমাৰ SK মটৰ্ছে কি সুবিধা দি আছে, বিশেষ কি দি আছে? বিশেষ সুবিধা বুলি ক'লে কাষ্টমাৰে যাতে গাড়ীখন ভালকে চলাব পাৰে। আমাৰ ধাৰণা হ'ল এইটো যে কাষ্টমাৰে আমাৰ পৰা গাড়ী নি পেলাই যাতে অসুবিধা নাপায়, সেইকাৰণে আমি গাড়ীটো ইয়াতে মবিল, ফিল্টাৰ চিল্টাৰ চব চেঞ্জ কৰি দিওঁ, সাৰ্ভিচিং এটা ফুল কৰি দিওঁ। আৰু লগতে আমি 1 মাহ ফুল, মানে যদি কিবা ডাঙৰ প্ৰব্লেম হয় ফুল 1 মাহ আমি চাই দিওঁ, ফ্ৰী কৰাই দিওঁ।
ফ্ৰী কৰাই দিয়া হয় বস্তু কিবা যদি পাৰ্টস কিনিব লগা হয় আমাৰ তৰফৰ পৰা কিনি পেলাই আমি লগাই দিও যাতে কাস্টমাৰে অসুবিধা নাপায় মানে গাড়ী লৈ যোৱাৰ পিছত 1 মাহ লৈকে আপুনি গাড়ীখন চাই দিয়ে হয় যদি কিবা ডাঙৰ ইস্যু হৈছে ফ্ৰীতে কাম কৰাই দিয়ে ফ্ৰীতে কৰাই তো দিয়ে ইমানখিনি এছকে মটৰ্ছত দি আছে গতিকে আৰু বেছি দেৰি নকৰো গাড়ী ষ্টক দেখুৱাই যাও গাড়ী পছন্দ হোৱাৰ লগে স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপুনি কল কৰি ইয়ালৈ আহিব পাৰে বা বুকিংও কৰিব পাৰে যদি আপুনি দূৰৰ পৰা চাই আছে 2 দিনৰ কাৰণে যদি বুকিং কৰিব লাগে আপুনি ফোনতে কৰিব পাৰে আৰু যিকোনো জিলাৰ পৰা নগদ আহিলে আপুনি ইয়াৰ পৰা ভাল এখন গাড়ী ফাইনান্সতো লৈ যাব পাৰিব কেছতো লৈ যাব পাৰিব হয় এটো আপোনাৰ লগত কথা গুৱাহাটীৰ পৰাও আহি পেলাই মানুহে গাড়ী গুৱাহাটীতো বহুত ডিলাৰ আছে কিন্তু তাৰ পৰাও আহি পেলাই মোৰ পৰা গাড়ী লৈ আছে এটো এটা ভাল কথা কিয়নো এছকে মটৰ্ছ ট্ৰাষ্টেড ডিলাৰ এতিয়া মানে সকলোৰে পৰিচিত হৈ গৈছে এছকে ধুবুৰীৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আহিছে উকৰাজাৰৰ পৰা আহিছে ৰঙিয়াৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে মানে অসমৰ এতিয়া বাহিৰৰ পৰা আহিব লাহে লাহে অসমৰ ভিতৰত যিমান জিলা আছে সবৰ পৰা গাড়ী ল'বলৈ আহিছে আৰু বাহিৰৰ পৰাও দি আছো বাহিৰত নাগালেণ্ডত দি আছো মেঘালয়ত দি আছো সবতে দি আছে হয় 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 গতিকে আপোনালোকে মৰম দিছে কিয়নো আপোনালোকে যদি ভাল গাড়ী বিচাৰিছে ইয়াৰ পৰা পাই আছে তো আপোনালোকে মৰম দিছে ভিডিঅ' আৰু এইদৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যোনে ভাল এখন কমাৰ্চিয়েল গাড়ী কিনি পেলাই নিজৰ বিজনেছ আৰম্ভ কৰিম বুলি ভাবে ভাল এখন কমাৰ্চিয়েল গাড়ী ভাল এখন ডিলাৰৰ পৰা পায় আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসুবিধা নোহোৱা গাড়ী যদি কাৰোবাৰ লাগে মানে আমাৰ ইয়াতে পাব অসুবিধা নাই আমি ফুল সার্ভিসিং কৰি দিও আৰু ফুল একমাহ আমি এই কাৰণে লও আমি ইয়াতে গাড়ী ফুল চেক কৰি দিও যাতে কাস্টমাৰে অসুবিধা নাপায় ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো আৰু গাড়ী দেখুৱাই যাও তো আমাৰ মিনিমাম ডাউন পেমেন্ট 1 লাখ লৈ আহিলে হ'ব মিনিমাম ডাউন পেমেন্ট সৰু গাড়ী ললে 1 লাখ টকা দিলে আপোনাৰ গাড়ী ওলাই যায় ঠিক আছে 1 লাখ টকা লৈ আহিলে আপুনি মিনিমাম ডাউন পেমেন্টত এখন গাড়ী লৈ যাব পাৰিব তো প্ৰথমতে আমি ইয়াৰ পৰা আৰম্ভ কৰিছো ফাৰ্ষ্টৰ পৰা হয় 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 আমাৰ গাড়ী এতিয়া দেখাম এক্সট্ৰা লং 1.7 এখন গাড়ী 20 মডেল হয় গাড়ীখন ৰান হৈছে 73000 হয় তে এখন গাড়ী সিল আছে অরিজিনাল পেইন্টত আছে কোনো পেন আমি কৰা নাই একদম রিপেইন্ট হোৱা নাই অরিজিনাল আছে একদম জি আছে অরিজিনাল আছে 72000 রানিং হৈছে 73000 ন 73000 এখন রানিং হৈছে জি আছে জেনুইন আছে কালার একদম দেখা পাইছে রিপেইন্ট হোৱা নাই গাড়ী টায়ার ব্যাক সাইড বিএস4 গাড়ী আপোনাৰ পটককে ভাল গাড়ী পোৱা নাযায় হয় কিন্তু বিএস4 গাড়ী এটো বহুত ধুনিয়া আছে যদি কাৰোবাৰ লাগে আহিব পাৰে ব্যাক সাইডৰ টায়ার নতুন আছে ব্যাক সাইডৰ টায়ার নতুন আছে আগৰটো 50% আছে যদি কিবা অসুবিধা হয় লগাই দিয়া হ'ব ন হয় হয় আগৰটো 50% আছে স্পেয়ারও লগোৱা আছে স্পেয়ারও আপোনাৰ 70-80% আছে স্পেয়ার টায়ারও আছে 70-80% আৰু ব্যাক সাইডৰ টায়ারটো নতুনই আছে আপুনি টায়ার চেঞ্জ কৰিবলগীয়া একদম নাই নাই এখন কিমান ৰাখিছে আস্কিং 730 ন আৰু আহিলে নেগোশিয়েবল তো কৰিব অন টেবল হয় হয় যদি কেছত হলে আৰু অলপ কমি যায় কেছত হলে আৰু অলপ কমিব আৰু আহিলে বহিলে কিবা নেগোশিয়েবল এটা কৰিব আৰু ফাইনান্সত তো 2 লাখ টকা লৈ আহিব লাগিব ন 2 লাখ দিলে বলেৰো ললে আপুনি 2 লাখ টকা লৈ আহিব লাগিব ফাইনান্সত আৰু এটো 4x4 টেস্ট মডেল হয় হয় তে এখন গাড়ী আপোনাৰ 750 ৰাখিছো 4x4 টেস্ট মডেল মাত্ৰ 13000 ৰান হৈছে মাত্ৰ 13000 ৰান হৈছে মাত্ৰ 4x4 only 13000 চলিছে বহুত কম চলিছে আপুনি 4x4 পাই আছে মাত্ৰ 13000 কিলোমিটাৰ চলিছে আৰু আস্কিং তো কিমান ৰাখিছে কৈ দিব 750 ৰাখিছে 750 ন 4x4 আমাৰ তাত ষ্টকত আৰু আছে 20ৰ দুটাৰ আৰু আছে হয় এখন আপোনাৰ 650 ৰাখিছো এখন 680 আৰু এখন 750 আপুনি ডিলাৰলৈ আহিব লাগে আৰু গাড়ী পছন্দ কৰিব লাগে গাড়ী বহুত আছে আপুনি আহিলে গম পাব যে আপোনাৰ মন পছন্দৰ গাড়ী যে ইয়াত পাই যাব এটো মোৰ ভৰসা আছে কাৰণ এখন আপুনি 750 কৈছে 750 4x4 আৰু মাত্ৰ 13000 কিলোমিটাৰ চলিছে বহুত কম চলিছে এখন লবলৈ আহিব পাৰিব এছকে মটৰ্ছত এখন মেক্সি ট্ৰাক 18 মডেল হয় এখনৰ দাম ৰাখিছো 5,50,000 টকা 550 যদি কোনোবাই লোনৰ সুবিধা কৰিব খুজি আছে লোন ল'ব পাৰে তেতিয়া আপোনাৰ এটো 150 দিলে আহি যাব 1.5 লাখ টকা 1.5 লাখ টকা দিলে 1.5 লাখ টকা দিলে আপুনি বলেৰো মেক্সি ট্ৰাক ইয়াৰ পৰা লৈ যাব পাৰিব বলেৰো মেক্সি সৰুটো এটো মেক্সি ট্ৰাক প্লাস হয় এখন ন হয় হয় এটো সৰুটো কিমান লৈ আহিব লাগিব 1 লাখ 1.5 লাখ টকা 1.5 লাখ টকা লৈ আহিলে আপুনি এখন বলেৰো মেক্সি ট্ৰাক লৈ যাব পাৰিব আৰু আস্কিংটো কিমান কৈছিলে 5,50,000 টকা এখনৰ আস্কিং প্ৰাইস আৰু আপুনি ফাইনান্সত 1.5 লাখ টকা লৈ আহিলে এখন লৈ যাব পাৰিব আমাৰ এছকে মটৰ্ছৰ পৰা টায়াৰ ভাল হৈ আছে চেঞ্জ কৰিব নালাগে এখন আপোনাৰ এখন 19 মডেল হয় 2019 মডেল হয় এইখনৰ দাম ৰাখিছো 460 হয় 2019 মডেল ন 2019 মডেল 460 টায়ার আমি হলাই দিম টায়ার হলাই দিয়া হ'ব পেপার ফুল আপডেট আছে লোনৰ সুবিধা লাগিলে লোনো ল'ব পাৰিব এখন কিমান লৈ আহিব লাগিব এখন 1.5 লাখ টকা দিলে হৈ যাব 1.5 লাখ টকা হৈ যাব
1.5 লাখ টকাত এখন আপুনি লৈ যাব পাৰিব চাওক গাড়ী DIE 19 মডেল আপুনি 1.5 লাখ টকা দিলে ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব যদি আপুনি ফাইনান্স কৰিম বুলি DIE আমাৰ তাতে 20 মডেলো আছে 20 মডেল আছে 20 মডেল দুখন আছে 5 লাখ টকা দাম ৰাখিছো 5 লাখ টকা আহিছে ন আৰু এখন আপোনাৰ 18 মডেল হয় হয় এখন দাম ৰাখিছো 430 এখন 430 ন 4,30,000 এখন কিমান মডেল 18 মডেল 18 মডেল 4,30,000 টকা এখন আস্কিং আছে আৰু ফাইনান্স কৰিবলৈ হলে 1.5 লাখ টকা 1.5 লাখ টকা দিলে DIE আহি যায় 1.5 লাখ টকা ন হয় 1.5 লাখ টকা লৈ আহিলে আপুনি এখন DIE লৈ যাব পাৰিব আৰু আমাৰ তাতে আল্ট্ৰা T7 এখন আছে 23 মডেল দেখা নাযায় ভিতৰত আছে এখন আগৰ ভিডিঅ দেখাইছিলো আমি আপুনি যদি ভালকে চাব বিচাৰিছে আগৰ ভিডিঅ আছে আপুনি হেতু প্লে কৰি লাষ্টৰ ফালে আছে আল্ট্ৰা T7 লিখোৱা হৈছে আপুনি ভিডিঅত ভালকে T7 23 মডেল হয় গাড়ীখন বহুত ধুনীয়া যদি কোনোবাই ল'ব খোজে 8.5 লাখ টকাত এটো দিব পাৰিব 8.5 লাখ টকা ন মাত্ৰ 8.5 লাখ টকাত আপুনি আল্ট্ৰা T7 পাই আছে আৰু বহুত ডাঙৰ গাড়ী হয় বহুত ডাঙৰ গাড়ী বহুত লাগে 12 ফুট হয় আৰু ফাইনান্স কৰিবলৈ 2 লাখ টকা হ'ব 2 লাখ টকা দিলে আহি যাব আপুনি আল্ট্ৰা T7 যদি ভালকে চাব বিচাৰিছে ইয়াৰ পূৰ্ব ভিডিঅটো দেখুৱাইছো হয় হয় তো এনে সেম গাড়ী হয় আল্ট্ৰা T7 আপুনি 8 লাখ টকা কৈছে ন 850 8.5 লাখ টকা এখন আস্কিং আছে আৰু 2 লাখ টকা লৈ আহিলে ফাইনান্স কৰিব লৈ যাব পাৰিব হয় আৰু ডাঙৰ গাড়ী আৰু আছে চাগে ডাঙৰ গাড়ী আৰু এখন আছে আপোনাৰ 12 15 এখন 22 মডেল আছে আমাৰ আছে ন তো ডাঙৰ গাড়ী আৰু আছে আৰু আপুনি যি গাড়ী লাগে আপুনি কন্টাক্ট কৰিলে দাদা ডিটেইলছ দি আমাৰ তাত গাড়ী আহি থাকে ফোন কৰিলে আমি জনাই দিম মানে আপডেট অতি সোনকালে হৈ থাকে 10 15 দিনৰ আপডেট হৈ থাকে হৈ থাকে এখন আপোনাৰ 23 মডেল হয় 2 পইণ্ট যোদ্ধা হয় এইখনৰ দাম ৰাখিছো 850 23 মডেল আমাৰ তাতে আৰু এখন আছে সেইখনৰ দাম ৰাখিছো আপোনাৰ 850 এইখন গাড়ী আপোনাৰ 18000 ৰান হৈছে টায়াৰ গুটে কেটা আপোনাৰ ব্ৰেন্ড নিউ দিয়া হ'ব হয় আৰু আপোনাৰ আৰু যোদ্ধা 1500 BS4 হয় এইখন গাড়ী যোদ্ধা 1500 BS4 হয় এখন আৰু এইখনৰ টায়াৰ গুটে কেটা নতুন লগো আছে পেপাৰো সব আপডেট পাব নতুন পাব এখন কিমান দিব লাগিব 4,50,000 টকা 4,50,000 ন হয় এখন লবলে 4,50,000 লৈ আহিব লাগিব 4,50,000 টকা গাড়ীৰ দাম আপুনি যদি লোনত লব খোজে 1 লাখ টকা দিলে এটো আহিব 1 লাখ টকা 1 লাখ টকা লৈ আহিলে আপুনি যোদ্ধা 1500 পাই যাব আৰু এখন আছে এখন সুপাৰ কেৰি এখন BS4 ৰ 20 মডেল হয় সুপাৰ কেৰি এখনৰ দাম ৰাখিছো 380 3,80,000 টকা ডিজেলৰ হয় গাড়ীখন বহুত ধুনীয়া সিল আছে 380 ন 380 খুবই ধুনীয়া গাড়ী হৈ আছে মাত্ৰ 3,80,000 টকা এখন আস্কিং ৰাখিছে আৰু ফাইনান্স কৰিবলৈ 1 লাখ টকা দি হৈ যাব 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা দিলে হৈ যাব আৰু আছে গাড়ী আৰু আপোনাৰ এখন BS4 ৰ 20 মডেল হয় মহিন্দ্ৰা সুপ্ৰো হয় BS4 ৰ 20 মডেল হয় মহিন্দ্ৰা সুপ্ৰো এখনৰ দাম ৰাখিছো 370 হয় এখনৰ দাম আপোনাৰ 370 ৰখা হৈছে আৰু 4 গিয়াৰ হয় গাড়ীখন 4 গিয়াৰ হয় ডিজেলৰ হয় সুপ্ৰো মিনি ট্ৰাক হয় এখন আপুনি কিমান কৈছে 3 এখনৰ 370 কৈছে এখন আপোনাৰ 1 লাখ টকা ডাউন পেমেন্ট দিলে এটো হয় 1 লাখ টকা যদি আপোনাৰ আছে আপুনি এখন লৈ যাব পাৰিব সুপ্ৰো মিনি ট্ৰাক আপুনি লবলে হলে 1 লাখ টকা লৈ আহিলে ফাইনান্সত লৈ যাব পাৰিব হয় 1 লাখ টকা দিলে আৰু যদি কেছত লব লাগে 370 কৈছে ন 370 কৈছো কেছত ললে আৰু অলপ কমি যাব হয় আপুনি আহিলে আৰু অলপ কমাই দিয়া হ'ব এখন গাড়ী বন্ধ কৰিব আৰু এইখন আপোনাৰ 20 মডেল হয় এইখনৰ দাম ৰাখিছো আপোনাৰ 280 ন হয় এখন 2,80,000 টকা 2000 কিমান মডেল কৈছে 20 মডেল হয় 280 এখন 2020 ৰ মডেল এসি আপুনি 2,80,000 টকা লৈ আহিলে এখন লৈ যাব পাৰিব কন্ডিশন খুব ধুনীয়া হৈ আছে টায়াৰ হলাই দিয়া হ'ব টায়াৰ হলাই দিম আগফালে টায়াৰ হলাই দিম পিছফালে ভালে আছে পিছফালে ভালে টায়াৰ আছে কিন্তু আগফালে হলাই নতুন আছে এখন লবলৈ হলে 1 লাখ টকা 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা মানে মাত্ৰ 1 লাখ টকা লৈ আহিলে এখন ফাইনান্স কৰিব পাৰিব আৰু আছে আৰু এখন 19 মডেল হয় BS4 গাড়ী হয় ডিজেলৰ হয় গাড়ীখন বহুত ধুনীয়া টায়াৰ গুটে কেটা ভালে আছে পিছফালে নতুন আছে আগফালে আপোনাৰ 70% আছে আপোনাৰ পেপাৰ ফুল আপডেট পাব ট্ৰান্সফাৰ আমি কৰাই দিম আৰু ফুল এটা সাৰ্ভিসিং পাব লৈ যাওতে আপোনাৰ ডেলিভাৰি যদি কোনোবাই কিনিব খুজিছে ফুল আমি সাৰ্ভিসিং কৰি দিম আৰু 1 মাহ ফ্ৰী থাকিব 1 মাহ ফ্ৰী সাৰ্ভিসিং মানে আছে মানে ফ্ৰী চাই দিয়া হ'ব মানে যদি কিবা ডাঙৰ প্ৰবলেম হয় আমি ফ্ৰী চাই হয় এটো সুবিধা কেৱল এসকেমটছত দি আছে যে আপুনি 1 মাহৰ ভিতৰত যদি কিবা মেজৰ কাম ওলাইছে গাড়ীত আপোনাক ফ্ৰী অফ কষ্ট কাম কৰাই দিয়া হ'ব আৰু যদি 1 মাহ গাড়ী ভাল থাকে তো গাড়ী পিছলে প্ৰবলেম নহয় গতিকে 1 মাহ আপুনি ফুল চলাব গাড়ী যি প্ৰবলেম পায় দাদাক জনাব দাদাই নিশ্চয় আপোনাক এই প্ৰবলেম সলভ কৰি দিবই 1 লাখ টকা লৈ আহিলে আপুনি সুপাৰ কেৰি এটোৰ দাম ৰাখিছো 360 ন এখন 360 আস্কিং আছে আৰু 1 লাখ টকা লৈ আহিলে ফাইনান্স কৰিব পাৰিব সুপাৰ কেৰি 19 মডেল হয় আৰু এখন আছে আপোনাৰ AC EX আপোনাৰ এটো BS4 গাড়ী হয় গাড়ীখন 19 মডেল হয় পেপাৰ ফুল আপডেট পাব এটোৰ দাম ৰাখিছো 2,60,000 টকা
2,60,000 আৰু এসি এসটি এখন আছে 17 মডেল সেইখন কেছত ল'ব লাগিব 160 160 মাত্ৰ অনলি 160 কেছত ল'ব লাগিব ন কেছত ল'ব লাগিব 160 17 মডেল হয়, এখন 17 মডেল এসি এসটি BS3 গাড়ী কাৰোবাৰ যদি লাগে আমাৰ তাতে আছে হয় 160 পাই যাব 160 পাই যাব মানে 1,60,000 টকা যদি আছে আৰু আপোনাক কেছত দি দিব এখন গাড়ী হয় হয় ন আপুনি ফাইনান্স আৰু আহিলে নিশ্চয় আৰু অলপ কিবা কমাই দিব আৰু আমাৰ ভিডিঅ' চাই আহিলে এতিয়া আমি জোৰ জবস্তি কৰিছো ক'ব লাগিব আপুনি আহিলে আমাৰ ভিডিঅ'ৰ পৰা যদি আহে আৰু অলপ এটো কিবা মেগা এক্সেল হয় গাড়ীখন অলপ লম্বা হয় মেগা এক্সেল BS4 গাড়ী হয় কিন্তু 19 মডেল 19 মডেল হয় BS4 হয় তে এইখন গাড়ীৰ দাম ৰাখিছো 260 250 দি দিম এটো 250 ন 250 2.5 লাখ টকাত আপুনি মেগা এক্সেল লৈ যাব পাৰিব মাত্ৰ 2.5 লাখ টকা ফাইনান্স হ'ব এখনত হ্যাঁ ফাইনান্স হৈ যাব 1 লাখ টকা দিব লাগিব 1 লাখ টকা দিলে ফাইনান্স হৈ যাব আৰু কাৰোবাৰ যদি অলপ চলপ কম থাকে কম বেছি হ'ব নে নাই হ'ব, অলপ চলপ কম বেছি হৈ যায় কেতিয়াবা হৈ যায় তো আপুনি আহিলে নিশ্চয় 1 লাখ টকাৰ ভিতৰতে হৈ যাব এখন ল'বলৈ হ'লে আপুনি SK Motors আহিব লাগিব এখন আছে এখন মই কওঁ হয় কক 1 লাখ টকা দি দিব 1 লাখ নহয় অনলি 80000 এটো কি কয় 80,000 অনলি 80000 ট্ৰান্সফাৰৰ কৰাই দিম তো মই কৈছিলো 1 লাখ টকা কিন্তু এখন আপুনি 80,000 টকা লৈ আহিলে কেছত দি দিব কেছত ল'ব লাগিব ন কেছত ল'ব লাগিব Finance নহয়। অনলি 80000 অনলি 80,000 টকা তো এখন ল'বলৈ হ'লে ফুল আপুনি পেপাৰ আপডেট আৰু ট্ৰান্সফাৰো আমি কৰাই দিম মানে ডকুমেন্টেশনৰ কোনো চিন্তাই নাই চিন্তা নাই চিন্তা মাত্ৰ 80,000 টকাত আপুনি উইথ ডকুমেন্ট আপুনি এখন গাড়ী SK Motors পৰা ওলাই লৈ যাব পাৰে গাড়ী বহুত দেখুৱাইছো আৰু বহুত ষ্টকত আৰু গাড়ী আছে চাগে ন আৰু আছে অলপ জনাই দিব যে ভিডিঅ'ৰ আমাৰ তাতে সুপ্ৰু মহেন্দ্ৰ সুপ্ৰু 23 মডেল হ'ব আৰু আপোনাৰ ইয়োদ্ধা আপোনাৰ 1700 ইয়াত দেখুৱা হোৱা নাই হয়। আমাৰ আৰু এটা পাৰ্কিংত আছে আৰু আপোনাৰ এসি গোল্ড আৰু ভালে মানে আছে তো ভিডিঅ' আহি থাকিব আৰু ভিডিঅ' চাই আছে কন্টেক্ট নাম্বাৰ স্ক্ৰীনত দিয়া আছে গাড়ী পছন্দ হোৱাৰ লগে লগে দাদা ফোন কৰক আৰু আমাৰ SK Motorsত নগাঁও খুটিকটীয়া আপুনি আহিলে SK Motors পাই যাব এড্ৰেছ জনাই দিয়া আছে প্ৰথমতে ভিডিঅ'ৰ যদি কিবা অসুবিধা হৈছে ইয়াত আহিলে আপুনি ফোন কৰক ফোন কৰিলে আপোনাক দাদাই হেল্প কৰিব ইয়াত আহিবলৈ আপোনাক হেল্প কৰা হ'ব আৰু যদি আপোনাক গাড়ী এখন লাগে সঁচাই বিজনেছ কৰিম বুলি ভাবিছে বা গাড়ী কিবা কামত লগাম বুলি ভাবিছে হয় হয় 1 লাখ টকা থাকিলে আপুনি সৰু গাড়ী ল'বলৈ ইয়াত আহিব পাৰিব ফাইনান্সত আপুনি 1 লাখ টকা লৈ আহিলেই গাড়ীখন পাই যাব হয় 1 লাখ টকা লৈ আহিলে আপোনাৰ গাড়ী যদি সিভিল ভাল আছে আমি লোনৰ সুবিধা লৈ দিম লোন ল'ব পাৰিব গাড়ীত লৈ যাব পাৰিব গতিকে ভিডিঅ' আহি থাকিব ফেচবুক পেজত যদি চাই আছে ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো সেভ কৰি ৰাখক যাতে আপুনি তেতিয়া ইয়াত আহিব ভিডিঅ' দেখাব পাৰে ভিডিঅ' দেখালে কিবা নেগোচিয়েবল এটা কৰিব আমাৰ এটা ভৰসা আছে দাদা কৈছে আৰু ঈদৰ আগত আহিলে আৰু ভাল আৰু কিবা আপুনি ইয়াত অফাৰ ডিমান্ড কৰিব পাৰিব বেছি দিন নাই আৰু হয় তো গতিকে আপুনি আহিলে ভাল আহিলে সোনকালে আহক আৰু যি গাড়ী দেখুওৱা হৈছে হয়তো ভিডিঅ'ত গাড়ী দেখুওৱা গাড়ী বিক্ৰী হৈ যাব পাৰে কেতিয়াবা আপুনি যোনখন চাই আছে লগে লগে কণ্টেক্ট কৰক যে আছে নে নাই হ'লে আপুনি সোনকালে আহক আৰু হয় ঠিক আছে গাড়ী বহুত ষ্টকত আছে যি পছন্দ হৈছে সেম গাড়ী আকৌ পাই যাব চিন্তা কৰিবলগীয়া নাই তো গতিকে ভিডিঅ'টো আজি ইয়াতে সামৰিছো ফেচবুক পেজটো ফলো কৰি ৰাখিব আৰু ইউটিউব চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছো নমস্কাৰ